তেনেকুৱা কথা নহয়, তেনেকুৱা কথা নাই। মোৰতো বন্ধু মানুহ হয়, ৰাজনৈতিকভাৱে বন্ধু আছিল, এতিয়া ৰাজনৈতিকভাৱে দলটোৰ ইফালে সিফাল হৈছে। আৰু মই কিছু কথা ক'ব লগা হৈছে, যিহেতু ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কৈছে যে ৰামে অগ্নি পৰীক্ষা নিদিলে কংগ্ৰেছত আঁকোৱালি নলয়। আৰু অগ্নি পৰীক্ষা দিবৰ কাৰণে মই বহুখিনি কথাই ক'ব লগা হৈছে। আৰু যি নহওক, বিহপুৰীয়া সমষ্টি এটা আধ্যাত্মিক সমষ্টি, বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমষ্টি। সৰু শেষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিহেতু প্ৰতিনিধিত্ব কৰাৰ সুযোগ সুবিধা দিলে, অগ্নি পৰীক্ষাত পাছ কৰিলোঁ। ইয়াৰ পাছত মই সেইজন ব্যক্তি নহয় যে কাৰোবাক বেয়া বুলি কৈ মই ভাল হ'বলৈ ইয়ালৈ অহা নাই। ইয়াত আমি জন্ম হোৱা ল'ৰা, টাংগুটি খেলিছোঁ, টেঙা বল খেলিছোঁ। এটা প্ৰত্যেক ঘৰ মানুহৰ লগত এটা সম্বন্ধ আছে। আৰু বাক স্বাধীনতা বুলি কথা কোৱাৰ যিটো স্বাধীনতা, এইখিনি আমাৰ আগৰ পৰাই আছে। যিহেতু নতুনকৈ পাবলগীয়া ল'বলগীয়া বস্তু নহয়। তথাপিতো মই এটা কথাটো কৈছোঁ আপোনালোকক, বাৰে বাৰে কৈছোঁ যে মই অগ্নি পৰীক্ষা পাছ কৰি আহিছোঁ। সীতা যিমান পবিত্ৰ আছিল, ময়ো কিন্তু সিমান পবিত্ৰতা মোৰো আছিল, খাতিকে মই এই অগ্নি পৰীক্ষাত পাছ কৰি আহিছোঁ। বাকী গোটেই কথাখিনি বিহপুৰীয়া ৰাইজে চাব। আমি যিহেতু বিহপুৰীয়াৰ প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালৰ লগত থাকিবলৈ আহিছোঁ। প্ৰত্যেকটো ল'ৰাৰ, প্ৰত্যেকজনী ছোৱালীৰ যিটো হতাশা, আমি হতাশাটোৰ লগত থাকিবলৈ আহিছোঁ। যে বৰ ৰাজনীতি কৰিবলৈ অহা নাই, ৰাজনীতি কৰিবলৈ মই মানুহ দেখা নাই। আৰু ৰাজনীতি কৰি পাকচক্ৰত বৰ বেছি পাকচক্ৰত মই সোমাবলৈও বিচৰা নাই। একেবাৰে সৰ্বসাধাৰণ মানুহ, সৰ্বসাধাৰণ হিচাপে ৰাইজৰ লগত থাকিম। আৰু ভগৱন্তই যদি কৃপা কৰে আৰু ৰাইজে যদি আশীৰ্বাদ দিয়ে, বিহপুৰীয়াক সেৱা কৰাৰ সুযোগ পাম। বাকী সমস্ত কথাই ভকতৰ, সমস্ত কথাই ৰাইজৰ। এটা দাম্ভিক কথা, কাৰোবাক বেয়া বুলি ক'ম, কাৰোবাক সমালোচনা কৰিম, আচলতে মই সেইখিনি কথাৰ কাৰণে অহাই নাই। আৰু আগত কিছু কিছু কথা ক'ব লগা হৈছে, সেইখিনিতো অন্য নুবুজিলেও কেলে কৈছোঁ অন্ততঃ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বুজি পাইছে। ধন্যবাদ, ধন্যবাদ। শংকৰদেৱ সংঘ আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে আৰু আমাৰ সকলো চেষ্টা থাকিব। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যত আমি সকলোৱে মিলি জুলি